পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আহি উপস্থিত হৈছোঁহি নিৰৱতাৰ দ্বীপ মেৰবিলত। আন্ধাৰ হৈছে, তাৰ বাবে মুখখন ভালকৈ আপোনালোকে দেখা নাই। আজি আহি মুখ্যমন্ত্ৰী আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰ বাবে বিভিন্ন প্ৰস্তুতি চলিছে। ৰাইজসকলো সমাগম হৈছে। এয়া মেৰবিলৰ ভিতৰ চোৱা, বোলে সকলোকে দেখিছে। ফুলনিবিলাক সজাই ৰখা হৈছে বিভিন্ন ধৰণৰ বৈদ্যুতিক লাইট দি। এয়া ভকত বৈষ্ণৱসকলে গান বাজনাৰ বাবে সাজু হৈছে, ঐক্যসাজ পিন্ধিছে। মই দেখি কি সুন্দৰ দৃশ্য মেৰবিলত। আপোনালোকে হয়তো জলকোৰৰ মূৰ্তিটো দিনতহে দেখিছে, ৰাতি দেখা নাই। চাওক এবাৰ জলকোৰৰ মূৰ্তিটো, কৃষ্ণ ইমান সুন্দৰ দেখিছে। চাওক কেনেকৈ পানী ফুঁৱাৰাই জলকোৰৰ মূৰ্তিৰ ওচৰত কেনেধৰণে পানী ফুঁৱৰা বৈ আছে। নিশা ইমান এটা সুন্দৰ দৃশ্য, এটা নিজৰাৰ দৰে জলপ্ৰপাতৰ নিচিনাই বুলিয়ে ধৰক। পানী ফুঁৱাৰাই সৰ মাত শুনা গৈছে। জলকোৰৰ মূৰ্তিটোৰ ওচৰলৈ লাহে লাহে গৈ আছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট দিবলৈ নাপাহৰিব। আপোনালোকৰ ৰাতিৰ মেৰবিল দেখাইছোঁ, আপোনালোকক চাব ভালদৰে ৰাতিৰ মেৰবিলখন কেনেকুৱা দেখি। আমাৰ বাবে গৌৰৱ, চাচনিৰ বাবেই নহয়, অসমৰ বাবে গৌৰৱ। কাৰণ মেৰবিলত ডাঙৰ এটা ৰূপকথা জড়িত হৈ আছে। সেই ৰূপকথাৰ বাবে মেৰবিলখন সদায় অসমবাসীৰ মনত চিৰস্মৰণীয় হৈ ৰ'ব। আমাৰ চাচনিবাসীৰ বাবেও এক গৌৰৱৰ বিষয়। চাওক কেনেধৰণে এটা ৰূপকথাৰ মতে যেতিয়া গোসাঁই জীয়েক দিতিক জলকোঁৱৰে নাৱত লৈ গৈছিল, বিয়া কৰাই লৈ গৈছিল, তাৰে এটা চিত্ৰ, তাৰে এটা মূৰ্তি। প্ৰথমতে জলকোঁৱৰলৈও সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। কৃষ্ণ। এবাৰ মুখ্যমন্ত্ৰী য'ত আহিছে, যোন ঠাইত তেওঁক আদৰণি জনোৱা হ'ব, তেওঁক সম্ভাষণ জনোৱা হ'ব। মেৰবিললৈও বিশেষকৈ মংকুশ বৰুৱা ইউটিউব চেনেলৰ ফালৰ পৰা, মংকুশ বৰুৱাৰ ফালৰ পৰা মুখ্যমন্ত্ৰীদেৱক স্বাগতম জনাইছোঁ। আপোনালোক আমাৰ বাবে গৌৰৱৰ বিষয় যে আপুনি আমাৰ মেৰবিললৈ আহিছে। আমাৰ মেৰবিলৰ লগতে চাচনিৰ সমস্যা আজিও আপুনি বুজিছে, বা আপুনি নিজৰ সমস্যা বুলি পৰৱৰ্তী সময়ত সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। এয়া চাওক কি সুন্দৰ লাগিছে। সম্পূৰ্ণ প্ৰাকৃতিক এটা পৰিৱেশৰ মাজত যেতিয়া বৈদ্যুতিক লাইট লগাই দিয়া হয়, আৰু তাত সোণত শুৱগা চৰাৰ নিচিনাকৈ সুন্দৰ হয়, দেখিবলৈও ধুনীয়া লাগে। দূৰৰ পৰা দেখিছে য'ত মুখ্যমন্ত্ৰীদেৱক আজি আদৰণি জনোৱা হ'ব, তেওঁক এক মানে অভ্যৰ্থনা জনোৱা হ'ব, সেই ঠাইত আপোনালোকে দেখিছে। একেবাৰে ওচৰলৈ যাবলৈ আমি চেষ্টা কৰিম, তেতিয়া বহুত সুন্দৰকৈ দেখিবলৈ পাব। চাওক মেৰবিলখন কিমান ধুনীয়া। দিনত সকলো আহিব। অসমবাসীলৈ এক অনুৰোধ যে আমাৰ মেৰবিলৰ সৌন্দৰ্য চাবলৈ আহিব। বিশ্বৰ পৰা এতিয়া আহিছে। আপোনালোকে যদি অসমত থাকিয়ে যদি মেৰবিললৈ নাহে, তেনেহ'লে আমাক যথেষ্ট আপোনালোকে এটা বহুত ডাঙৰ বস্তু হেৰুৱাব, ডাঙৰ আনন্দ হেৰুৱাব, ডাঙৰ ফূৰ্তি হেৰুৱাব। তেতিয়া আপোনালোকে ভৱিষ্যতে আলোচনা কৰিব যে কিয় মেৰবিল নাহিলোঁ বুলি। ভৱিষ্যতে আহিব। আৰু এইবিলাক গৃহ চাওক, ৰাতি কি সুন্দৰ লাগে, কি ধুনীয়াকৈ এই গৃহবিলাক বনাই আছে, ইমান সুন্দৰকৈ ইয়াত সাজ সজ্জা। সেইফালৰ পৰা দেখাইছোঁ এবাৰ, য'ত সাংস্কৃতিক অনুষ্ঠান আগতে হয়, সেই ঠাইলৈ আমি যাব বিচাৰিছোঁ। মানুহবিলাক আহিবলৈ যত্ন কৰিছে, আহি আছে লাহে লাহে, সকলোবিলাক আহিছে, আহি দেখিছে এতিয়া যে
মানুহ আহি পাইছেহি আৰু বোলে এই ফুলবিলাক চাই কি ধুনীয়া লাগিছে। আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধাৰে এই সেউজীয়া পৃথিৱীখনলৈ আমি স্বাগতম জনাইছোঁ। এয়া আমাৰ মাজলৈ অসমৰ আমাৰ উপস্থিতিৰে আজিৰ নতুন এটা বাৰ্তা চাচনি মৌজাত আৰু সমগ্ৰ অসমত পদাৰ্পণ কৰিব বা পৰিৱেশ সৃষ্টি কৰিব। আমি মাননীয় অতিথিসকলক আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। লগে লগে আমি সম্বৰ্ধনাৰ কাৰ্যসূচীলৈ অগ্ৰসৰ হ'ব খুজিছোঁ। মই আমাৰ সকলো কৰ্মকৰ্তাক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখনি এৰী চাদৰ জাপি আমি এটা জাপিৰে তেখেতলৈ আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব খুজিছোঁ। আৰু আমাৰ এখন সম্বৰ্ধনা পত্ৰ আছে। সেই সম্বৰ্ধনা পত্ৰখন আমাৰ স্থানীয় বিধায়ক মাননীয় তৰংগ গগৈ দেৱৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিব খুজিছোঁ। আমাৰ স্থানীয় বিধায়ক মাননীয় তৰংগ গগৈ ডাঙৰীয়া আমাৰ অভিভাৱক এই অনুষ্ঠানৰ, তেখেতৰ জৰিয়তে আমি আমাৰ সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। আমি তেখেতলৈ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। হৰি ৰাম 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 কৃষ্ণ কৃষ্ণৰ চৰিত্ৰ পৰময়মিত পুনাহ বাহৰ লোক কৃষ্ণৰ গুণ শ্ৰৱণে কীৰ্তন ঘোষয় ঘূৰয়া পৰ ঘোষয় ঘূৰয়া পৰ কুৰুক্ষেত্ৰ মহাযুদ্ধে ধৰু
আমাৰ শ্ৰদ্ধা আমাৰ কৃতজ্ঞতা আমি জনাব খুজিছোঁ আমি সম্বোধনা জ্ঞাপন কৰিবলৈ দায়িত্ব দিয়া আমি আপোনালোকক মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ গিৰীশ বৰুৱা সঞ্জীৱ দত্ত আহক এখেত মাননীয় বিমল বৰা ডাঙৰীয়া আমাৰ সকলো শ্ৰদ্ধাৰ অসম চৰকাৰৰ শক্তি পৰ্যটন ক্ৰিয়া এখনি ফুলাম গামোচাৰে অসমীয়াৰ বাপতি সাহোন এখনি ফুলাম গামোচাৰে আমি তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ এটি জাপি ডাঙৰীয়া আমাৰ অসম পেট্ৰকেমিকেলছৰ উপাধ্যক্ষ হেমন্ত গগৈ ডাঙৰীয়া এই চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ সভাপতি মণিমাণিক গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত ডেইজি শ্যাম ডাঙৰীয়ানী আমাৰ অইল ইণ্ডিয়াৰ বিষয়াসকল আৰু উপস্থিত ৰাইজ আই মাতৃসকল পোনপ্ৰথমে মই আটাইকে ধন্যবাদ দিছোঁ যে আজি এটা সুন্দৰ সন্ধিয়াত আমি এই চাচনি মেৰবিল ইক' টুৰিজিম প্ৰজেক্টৰ ফেজ 1 বুলি যাক আমি কৈছোঁ তাৰ আজি আমি উদ্বোধন কৰিব ইয়াত সমবেত হৈছোঁ অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগম আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ইতিমধ্যে এই স্থানীয় বিধায়ক তথা অধ্যক্ষ অসম যুৱ আয়োগ এখেতক এখনি ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা আমি জ্ঞাপন কৰিছোঁ এখনি চেলেং চাদৰেৰে আমাৰ শ্ৰদ্ধা আমি আগবঢ়াইছোঁ আৰু লগে লগে আমাৰ অসমীয়া সংস্কৃতিৰ এটি জাপিয়ে তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি লগে লগে আমাৰ শ্ৰদ্ধা আমি জ্ঞাপন কৰিব খুজিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ মাননীয় শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াক আমি জনাব খুজিছোঁ তেখেত লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ আমি তেখেতক সম্বোধনা জনোৱাৰ কাৰণে দায়িত্ব দিয়া জিতেন নেওগ পংকজ মহন্ত গিৰীশ বৰুৱাক আগবাঢ়ি অহাৰ কাৰণে অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচাৰে আমাৰ পৰ্যটন প্ৰকল্পৰ সাধাৰণ সম্পাদক জিতেন নেওগে আমাৰ ঋতুপৰ্ণ বৰুৱাক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে লগে লগে পংকজ মহন্তই এখনি চেলেং চাদৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এটি ফুলাম জাপি আমি ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়ালৈ আমি আগবঢ়াইছোঁ লগে লগে আমাৰ মাজত উপস্থিত থকা দুলীয়াজান বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াক আমি শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ সম্বোধনা জ্ঞাপন কৰিবৰ কাৰণে আমাৰ প্ৰকল্পৰ মাননীয় সাধাৰণ সম্পাদক কৈলাশ গগৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ কৈলাশ গগৈ ডাঙৰীয়াক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া এখনি ফুলাম গামোচাৰে আমাৰ মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াক আমাৰ প্ৰকল্পৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ লগে লগে এটি ফুলাম জাপি আমি তেখেতলৈ আগবঢ়াইছোঁ আৰু এখনি চেলেং চাদৰ আমি তেখেতলৈ আগবঢ়াইছোঁ